Hello students, তোমালোকৰ এই উইণ্ড কবিতাটো তো আগৰ পাৰ্ট 1ত তোমালোকৰ উইণ্ড কবিতাটো অসমীয়াত অনুবাদ কৰি বুজোৱা হৈ গৈছে। এইটো পাৰ্টত আমি আজি এইটো সেকেন্ড পাৰ্ট, এই পাৰ্টটোত আমি আজি প্ৰশ্ন উত্তৰ ডিসকাস কৰিম। ভিডিঅ'টো একদম শৰ্টে ৰাখিম আৰু যোনে এইটো ভিডিঅ' পাইছা আগৰ ভিডিঅ'টো পোৱা নাই মোৰ চেনেলত গৈ চাব পাৰা। গতিকে আমি প্ৰশ্ন উত্তৰলৈ আগবাঢ়োঁ আৰু ইয়াত বেছি প্ৰশ্ন নাই, দুটাই পাৰ্ট আছে। সেকেন্ড পাৰ্টটোত the poem you have just read is originally in Tamil. Do you know any such poems in your language? মানে কৈছে যে এইটো কবিতা তামিলত লিখা হৈছে অৰিজিনেলি, ইংলিছত নাছিল, তামিলত আছিল। তো জানাই একে ৰামানুজন ছাৰে এইটোৰ অনুবাদ কৰিছে ইংলিছত। গতিকে এই উইণ্ডৰ ওপৰত, বতাহৰ ওপৰত এইটো কবিতা তামিলত লিখা হৈছে। তোমাৰ নিজৰ ভাষাত মানে অসমীয়া হ'ব আমাৰ কাৰণে। ইয়াত সুধিছে তোমাৰ নিজৰ ভাষাটো কিবা এনেকুৱা কবিতা আছে নেকি? গতিকে তোমালোকেতো অসমীয়া পঢ়ি আছা, অসমীয়া চিলেবাছ পাঠ্যপুথিত কিবা এনেকুৱা কবিতা তোমালোকে পাইছা নেকি যিটো ইয়াতে এখেতে লিখা এই উইণ্ড কবিতাটোৰ লগত মিল আছে, বা উইণ্ডৰ ওপৰত, বতাহৰ ওপৰত লিখা কিবা কবিতা পাইছা নেকি? মই জানাত আছে, মোৰ মানে একজেক্টলি মনত নাই। তোমালোকে জানিবা সেইটো পঢ়ি আছা যিহেতু। বাকী প্ৰথম পাৰ্টটোত ইয়াত কেইটামান প্ৰশ্ন দিছে, 6টা প্ৰশ্ন দিছে, আমি এইকেইটা চাই লওঁ আজি। What are the things the wind does in the first stanza? বতাহে কি কৰিছে প্ৰথম ষ্টেঞ্জাটোত সেইটো সুধিছে। তোমালোকে জানা কি কৰিছে? এইখিনি break the shutters of the window, scatter the paper, throw down the books on the shelf. এইখিনিতো কৈছে যে তুমি নকৰিবা, কিন্তু তাৰ পিছৰখিনি লিখিব পাৰা। The wind threw down the books on the shelf, tore the pages of the books, brought the rain again, poked fun at weaklings. Poked past tense হ'ব, POKED, poked fun at the weaklings. He made লিখিবা he নহয়, it হ'ব। The wind বা it made the houses, the doors, the rafters, the wood, the bodies, the lives and the hearts crumble. Houses, doors, rafters, wood, bodies, lives, hearts crumble. ঠিক আছে, crumbling নিলিখিবা, crumble লিখিবা। He winnowed and crushed them all. বা the wind god winnowed and crushed them all. এইখিনি লিখিবা। কিন্তু ইয়াত what are the things the wind does in the first stanza? ইয়াত present tenseত সুধিছে, does কি কৰে। গতিকে এইটো তোমালোকে এনসাৰটো লিখোতে past tenseত নিলিখি present tenseত লিখিব পাৰা। EDৰ জেগাত s বহাই লিখিব পাৰা। 2 নম্বৰত সুধিছে, have you seen anybody winnow grain at home or in a paddy field? What is the word in your language for winnowing? What do people use for winnowing? Give the word in your language if you know them. এইটো তোমালোকে দেখিছানে নাই সেইটো মই ক'ব নোৱাৰোঁ, গাঁৱত থকা মানুহবোৰে দেখা পায়। What is the word in your language for winnowing? গতিকে তোমাৰতো লেংগুৱেজ অসমীয়া হয়, ভাষা। What do people use for winnowing? এই লেংগুৱেজত উইনোটো কি কয়? উইনোক ইংলিছত আৰু এটা শব্দ থ্ৰেছ বুলি কয়, থ্ৰেছিং কৰা বুলিও কয়। সেইটো তোমালোকে ঘৰত সুধিব পাৰা, সেইটো কিন্তু মৰণা মৰা বুলি কয় মই যিমান জানো। আৰু ইয়াত সুধিছে হোৱাট ডু পিপল ইউজ ফৰ উইনোয়িং। এই যে এই মৰণা মৰা পদ্ধতিটোত কিবা কিবি ব্যৱহাৰ হয়, যন্ত্ৰপাতি, সেইবোৰ কি? সেইবোৰ লিখিব দিছে। তোমাৰ নিজৰ লেংগুৱেজত কি কয়? এইটো পৰীক্ষাত সোধে নে নুসুধে মই নাজানো, এনেকুৱা প্ৰশ্ন সোধাৰ চান্স নাই, কিন্তু জানি থ'ব লাগে, সুধিও দিব পাৰে, কোনো গেৰাণ্টি নাই। আৰু জানিবৰ কাৰণেও ঘৰত সুধিব পাৰা কি কয়, তোমালোকে এইটো নিজে চাবা। 3 নম্বৰত দিছে, হোৱাট ডাজ দ্য পয়েট চে দ্য উইণ্ড গড উইনোজ? ইয়াত যদিও উইনোটো তোমাৰ কি বুলি কয়,
ইয়াত তোমাৰ খেতিৰ ক্ষেত্ৰত ব্যৱহাৰ হয় কিন্তু এই কবিতাটোত উইনো মানে তোমাৰ এই যে বস্তুবোৰ চিটিৰ বিটিৰ কৰি দিয়ে ঘৰৰ পৰা মুঠচ কাঢ়ি লৈ যায় সাইড কৰি দিয়ে বিভক্ত কৰি দিয়ে সেই আটাইবোৰক উইনো বুলি কৈছে গতিকে what does the poet say the wind god winnows ইয়াত সুধিছে যে কবিয়ে কি কৈছে বতাহৰ দেৱতাৰ কথা তেওঁ কি উইনো কৰে বুলি কৈছে গতিকে এইটো লিখিব পাৰা যে the poet says that the wind god winnows the houses the rafters the lives the hearts the bodies atabur and crushes them all বুলি লাষ্টত লিখিব পাৰা এখিনি হ'ব আনসাৰ নিজৰ ভাষাত লিখিবলৈ চেষ্টা কৰিবা দে what should we do to make friends with the wind next question আমি বতাহৰ লগত বন্ধুত্ব কৰিবলৈ ফ্ৰেণ্ডশিপ কৰিবলৈ কি কৰিব লাগিব হেখিনি লাষ্টত কৈছে ন do this and the wind will be friends with us come let's build strong homes gotike the poet says that we have to build strong homes join the doors firmly practice to form the body make the heart steadfast to make friends with the wind ba enike likhibo para to make friends with the wind comma we should do this and this bakihini likhi diba 5 number thudise what do the last 4 lines of the poem mean to you lastor sarita ji line dise kopitat hetu তোমার কারণে কি বুঝায় তুমি কি বুঝিছা এটার পৰা লাস্টৰ চাৰিটা লাইন কি the wind blows out weak fires he makes strong fires roar and flourish his friendship is good we praise him every day এই লাস্টৰ চাৰিটা লাইনৰ পৰা তুমি কি বুঝা মই কবিতাটো তোমালোকক অনুবাদ কৰোতে তো বুজাই দিছো কি হয় অৰ্থটো কি হয় গতিকে তোমালোকে এটো প্ৰশ্ন তোমালোকক সুধিছে তোমালোকে নিজাকে নিজৰ ভাষাত লিখিবা আৰু লিখি কিনে দেখাবা কনফার্ম কৰিবলৈ যে এটো শুদ্ধ হৈছে নে হোৱা নাই কাৰণ এটো আলোচনা কৰিলেহে তোমালোকে শুদ্ধ উত্তৰটো পাবা how does the poet speak to the wind in anger or with humor you must also have seen or heard of the wind crumbling lives what is your response to this is it like the poets ইয়াত সুধিছে যে how does the poet speak to the wind বতাহৰ লগত যেতিয়া কথা পাতিছে কবিয়ে কেনেকৈ কথা পাতিছে in anger খঙত or with humor নে মানে তামসা কৰিছে মানে তামসাৰে কথা পাতিছে না খঙত কথা পাতিছে you must also have seen or heard the wind crumbling lives তুমি নিজেওটো সাগে দেখা পাইছা what is your response to this তোমাৰ নিজৰ প্ৰতিক্ৰিয়া কি আছিল এটো দেখি তুমি কেনেকৈ ৰেসপন্ড কৰিছিলা যেতিয়া তুমি বতাহে এই ধ্বংসলীলাবোৰ কৰা নিজৰ চকুৰে যদি দেখিছা তোমাৰ কেনেকুৱা ৰিঅ্যাকশন আছিল প্ৰতিক্ৰিয়া আছিল এটো দেখি is it like the poets তোমাৰ প্ৰতিক্ৰিয়াটো তোমাৰ ৰিঅ্যাকশনটো কবিৰ নিচিনা আছিল নে বেলেগ আছিল এটো প্ৰশ্ন তোমালোকক সুধিছে পৰীক্ষাৰ কাৰণে সুধা প্ৰশ্ন নহয় এটো তথাপিও এনেকুৱা প্ৰশ্নবোৰ তোমালোকে প্ৰেক্টিস কৰাৰ কাৰণে ইংলিছৰ প্ৰেক্টিস কৰাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰা ইয়াত বাকি তোমাৰ নাই একো গুটেখিনি হেখে হল এইগিটা প্ৰথম প্ৰশ্নটো দ্বিতীয়টো তৃতীয়টো আৰু চতুৰ্থ প্ৰশ্নটো এই চাৰিটা প্ৰশ্ন বেছি ম্যাটাৰ কৰে বাকি এটাও লিখি ইম্পৰ্টেন্ট হয় কিন্তু এই চাৰিটা পৰীক্ষাৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট গতিকে আমি প্ৰথম পাৰ্টটো কবিতাটো ডিসকাস কৰিছো প্ৰথম পাৰ্টটো তোমালোকে চাব পাৰা গতিকে আমাৰ এটো সেকেন্ড পাৰ্টত প্ৰশ্ন উত্তৰখিনি হৈ গল গতিকে আজি এখিনি ইয়াৰ পিছত আমি কি কৰিম গদ্য ষ্টৰী ষ্টাৰ্ট কৰিম দ্য সাউন্ড অফ মিউজিকৰ সেকেন্ড পাৰ্টটো কৰিম ইয়াৰ পিছত গতিকে আজি এখিনিতে শেষ